ফ্ৰী কম্পিউটাৰ চাৰ্টিফিকেট ফ্ৰী কম্পিউটাৰ কোৰ্স 6 মাহৰ কাৰণে চৰকাৰৰ ফালৰ পৰা 10407টা সিট মুকলি কৰি দিয়া হৈছে। পঢ়া-শুনা কিমান লাগিব লগতে 30 বছৰলৈকে আপোনালোকে কম্পিউটাৰ কৰিব পাৰিব বা কম্পিউটাৰ কোৰ্স কৰিব পাৰিব ফ্ৰী। চৰকাৰৰ ফালৰ পৰা 10407 সিট মুকলি কৰি দিয়া হৈছে। এটকা দিয়াৰ প্ৰয়োজন নাই। গোল্ডেন চান্স এৰি নিদিব। যেহেতু যিকোনো চাকৰিৰ আমাক লাগে স্কিল, আমাক লাগে ডিপ্লোমা আৰু ফাইনালি চৰকাৰৰ ফালৰ পৰা 10407 সিট মুকলি কৰি দিয়া হৈছে বা 10407 ক্যান্ডিডেটক চৰকাৰী সাৰ্টিফিকেট দিয়া হ'ব। DCA কম্পিউটাৰ সাৰ্টিফিকেট 6 মাহৰ। আৰু লগতে কেনেকৈ আপোনালোকে নিজে নিজৰ মোবাইলতে অনলাইন এপ্লাই কৰিব পাৰিব, ক'ত গৈ কৰিব, কেনেকৈ কৰিব আৰু নিজৰ কলেজত কেনেকৈ সিলেক্টেড কৰিব বা নিজৰ কলেজতে কেনেকৈ কম্পিউটাৰ কোৰ্স বা কম্পিউটাৰ ক্লাস কৰিব আৰু লাভ কৰিব বিনামূলীয়াকৈ 6 মাহৰ ট্ৰেইনিং সাৰ্টিফিকেট বা কম্পিউটাৰ সাৰ্টিফিকেট। ইয়াতে মন কৰিব অফিচিয়েল নোটিছত মন কৰিব আমি A to Z কথা পাতিম আৰু ইয়াৰ আগতে চাই লোৱা সো আপোনালোকে কেনেকৈ কৰিব অনলাইন এপ্লাই নিজৰ মোবাইলতে। ঠিক আছে, অলপমান পিছত কথা পাতিম, আমি লাইভ আলোচনা কৰিম। সো আপোনালোকে কেনেকৈ নিজৰ মোবাইলতে নিজে অনলাইন এপ্লাই কৰিব পাৰিব, ক'ত যাব লাগিব। ইয়াৰ আগতে মন কৰিব সো অফিচিয়েল নোটিছখনত কি লিখা আছে, কোনটো কলেজ দিয়া আছে আৰু পঢ়া-শুনা কিমান দূৰ লাগিব। A to Z আমি ফাৰ্স্ট টাইম অফিচিয়েল নোটিছত আলোচনা কৰিম। ইয়াতে মন কৰিব এডমিশন নোটিছ। সো ফাইনালি ইয়াতে লিখা আছে যে BTR, ঠিক আছে, বিভিন্ন ধৰণৰ আমাৰ কলেজ আছে বা বহুত কলেজ আছে। এই কলেজবিলাকত আমাৰ ফাইনালি ফ্ৰী ট্ৰেইনিং কম্পিউটাৰ কোৰ্স কৰা হ'ব। ইয়াতে মন কৰিব কলেজ আন্ডাৰ BTR ফৰ ফ্ৰী কম্পিউটাৰ ট্ৰেইনিং টু দ্য ইউথ অফ BTR, মানে আমাৰ BTRৰ ফালৰ পৰা ঠিক আছে কম্পিউটাৰ কোৰ্স কৰাব বা চৰকাৰৰ ফালৰ পৰা আপোনাক কম্পিউটাৰ কোৰ্স কৰাব। কোৰ্সটোৰ নাম হ'ল ইয়াতে মন কৰিব লিখা আছে কোৰ্স নেম ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন অৰ্থাৎ DCA 6 মাহৰ কোৰ্স হয় এইটো। ইয়াতে লিখা আছে সময়টো লিখা আছে 156 আৱাৰ্স আৰু 6 মান্থ। মিনিমাম এজ ইয়াতে দিয়া আছে 18 to 30 ইয়াৰ্স লৈকে। আপোনালোকৰ 18 পৰা 30 বয়সৰ ভিতৰত এই কম্পিউটাৰ কোৰ্সখিনি কৰিব পাৰিব বা যিখিনি আমাৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন DCA কোৰ্সটো মুকলি কৰি দিয়া হৈছে এইটো কৰিব পাৰিব। ইয়াতে বয়সটো কিমান লাগিব 18 to 30 ইয়াৰ্স লৈকে আৰু ইয়াতে পঢ়া-শুনা কিমান লাগিব মন কৰিব মিনিমাম কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস 12 পাস অৰ্থাৎ আপোনালোকে মানে 12 পাস কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। ঠিক আছে, আৰ্টস কমাৰ্স সায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা হলে হ'ব, অকল 12 পাস কৰিব লাগিব। ইয়াতে ফাৰ্স্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন একো কথা নাই, জাস্ট পাসে কৰিব লাগিব। 12 পাস হলে আপোনালোকে এই আমাৰ যিখিনি DCA ফালৰ পৰা কম্পিউটাৰ কোৰ্স ফ্ৰী কৰাব বা ফ্ৰী সাৰ্টিফিকেট মুকলি কৰি দিয়া হ'ব, এই সাৰ্টিফিকেটখন লাভ কৰিব বা এই কোৰ্সটো কৰিব পাৰিব। 12 পাস এণ্ড এজটো কিমান লাগিব 18 to 30 ইয়াৰ্স লৈকে। এতিয়া সো আপোনালোকে ক'ত গৈ অনলাইন এপ্লাই কৰিব পাৰিব অলপমান পিছতে আমি লাইভ কথা পাতিম আৰু মই লাইভ জনাই দিম কি দিব লাগিব বা কেনেকৈ অনলাইন এপ্লাই কৰিব। ইয়াৰ আগতে মন কৰিব ইয়াতে ডেটটো মন কৰিব ফাইনালি 5/7/2025 যেহেতু আজি আমাৰ ফাইনালি 2 জুলাই হয়। ঠিক আছে, 2 জুলাই হয় আৰু আপোনালোকে এই জুলাই মাহৰ 5 তাৰিখলৈকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পিছত কাউন্সেলিং হ'ব। ইয়াতে মন কৰিব মই জনাই দি আছো ইয়াতে আৰু ডকুমেন্ট কি লাগিব চাই লোৱা। চোৱা, এপ্লাই কৰাৰ সময়ত এই ডকুমেন্টখিনিৰ প্ৰয়োজন নহ'ব। ঠিক আছে, এপ্লাই কৰাৰ সময়ত ডকুমেন্টখিনিৰ প্ৰয়োজন নহ'ব, অকল আপোনালোকৰ নিজৰ ডিটেইলছখিনি দিব আৰু ডকুমেন্টখিনি কেতিয়া লাগিব যি সময়ত আপোনালোকে সিলেক্টেড পাব। ঠিক আছে, বা আপোনাক সিলেক্টেড কৰা হ'ব এডমিশন কৰিব সেই সময়তহে এই ডকুমেন্টখিনিৰ প্ৰয়োজন হ'ব। গতিকে আগতীয়াকৈ ৰেডি কৰি ৰাখিব বা অনলাইন এপ্লাই কৰি ৰেডি কৰি ৰাখিব ডকুমেন্টখিনি। ক্লিয়াৰ হৈ গ'ল। ইয়াতে মন কৰিব ডকুমেন্টখিনি স্পষ্টভাৱে লিখা আছে পাসপোর্ট সাইজ কালার ফটো, পান কার্ড অফ দ্য ক্যান্ডিডেটস, আধার কার্ড এন্ড বার্থ সার্টিফিকেট বা SSLC এডমিট কার্ড, লগতে পাস সার্টিফিকেট অফ হায়ার সেকেন্ডারি ফাইনাল এক্সামিনেশন এন্ড কাস্ট সার্টিফিকেট এন্ড VCDC সার্টিফিকেট ফর মানে BTRৰ ফালৰ পৰা যিখিনি আমাৰ VCDC সাৰ্টিফিকেট হয় হেতুও লাগিব। এই ডকুমেন্টখন মানে ৰেডি কৰি ৰাখিব, যেতিয়া এডমিশন কৰিব তাতে লোৱা হ'ব। ক্লিয়াৰ হৈ গ'ল।
এতিয়া মন কৰিব ট্ৰেইনিং চেণ্টাৰ লিষ্টখিনি চাই লওঁ ঠিক আছে আমাৰ ইয়াতে 5খন জিলা আছে মন কৰিব ইয়াতে আমাৰ কোকৰাঝাৰ আছে চিৰাং আছে বাক্সা তামুলপুৰ এণ্ড ওদালগুৰি যিহেতু আমাৰ বিটিআৰৰ ভিতৰত 5খন ডিষ্ট্ৰিক্ট পৰে 5খন জিলা পৰে আৰু এই 5খন জিলাৰ ভিতৰত আকৌ আমাৰ বহুত ইয়াতে কলেজ আছে যেনেকুৱা মন কৰিব ইয়াতে আমাৰ তামুলপুৰত প্ৰায় ইয়াতে 15খন কলেজত কৰা হ'ব কোৰ্স বা ফ্ৰী ট্ৰেইনিং দিয়া হ'ব 15খন কলেজত আৰু ইয়াতে আমাৰ বাক্সাত আছে 1 2 3 4 5 6 আৰু আমাৰ চিৰাং আছে কোকৰাঝাৰ আছে ঠিক আছে আৰু ইয়াৰ ভিতৰত কলেজ আছে কেইখন মন কৰিব যেনেকুৱা আমাৰ ইয়াতে মন কৰিব আমাৰ ইয়াতে ওদালগুৰি কিমান আছে মানে এখন কলেজত 250 সিট খালি আছে বা 250 ক্যান্ডিডেট ফ্ৰী ট্ৰেইনিংটো কৰিব পাৰিব ঠিক আছে ইয়াতে আৰু এটা আমাৰ কন্টাক্ট নম্বৰ দিয়া আছে যেনেকুৱা আমাৰ ওদালগুৰি ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে কল কৰি আপোনালোকে হেল্প মানে যেটো প্ৰবলেম আছে হেতু সমাধান কৰিব পাৰিব ঠিক আছে কিবা যদি বুজিব নাই তেনেহলে কমেন্ট কৰি জনাব আৰু আপোনালোকে এই নম্বৰটোত কল কৰি কিবা খুদিব পাৰিব কিবা যদি জানিব লগিয়া থাকে যেনেকুৱা ইয়াতে আমাৰ ওদালগুৰি নম্বৰটো দিয়া আছে 9101787124 এণ্ড আমাৰ ইয়াতে মন কৰিব তামুলপুৰত দিয়া আছে 7002161781 এণ্ড বাক্সা দিয়া আছে 8399847238 এণ্ড চিৰাং দিয়া আছে 8638305068 and কোকৰাঝাৰ দিয়া আছে 6002788616 এই নম্বৰত কল কৰি আপোনালোকে মানে যি জানিব লগিয়া আছে ঠিক আছে সো মই অলৰেডি ইয়াত কৈ দিছো যদি তথাপিও আপোনালোকে কল কৰিব বিচাৰা তেনেহলে কল কৰি লব এতিয়া মন কৰিব সো মই কোকৰাঝাৰত ইয়াতে কোনখন কলেজত ফ্ৰী ট্ৰেইনিং কৰা হ'ব বা আপোনালোকে ট্ৰেইনিং কৰিব পাৰিব বা 6 মাহৰ কম্পিউটাৰ কোৰ্স কৰিব পাৰিব আৰু ফাইনালি লাভ কৰিব চৰকাৰী সাৰ্টিফিকেট বা কম্পিউটাৰ সাৰ্টিফিকেট ডিসিএ সাৰ্টিফিকেট ইয়াতে যাব ফাইনালি আমাৰ প্ৰথমত ইয়াত দিয়া আছে 30 নম্বৰটো মন কৰিব কোকৰাঝাৰ গভ কলেজ থাকিব গোসাইগাঁও কলেজ জনতা কলেজ গাৰ্লছ কলেজ কমাৰ্চ ফকিৰাগ্ৰাম কলেজ সায়েন্স কলেজ স্বামী ইয়াৰ পিছত বৰদফা ইউএন জামদুৱাৰ ইয়াৰ পিছত গুৰুদেৱ আইটিআই কোকৰাঝাৰ আইটিআই বলমগুৰি সো এনেকৈ আমাৰ কোকৰাঝাৰ আছে চিৰাং আছে বাক্সা আছে তামুলপুৰ আছে ওদালগুৰি আছে ঠিক আছে সো আপোনালোকে চাব পাৰিব মই অফিচিয়েল নোটিছখনৰ লিংক ইয়াতে তলত ভিডিও তলত দি দিম তাতে গৈ আপোনালোকে চাব পাৰিব ওকে সো ইয়াৰ বিষয়ে আপোনালোকৰ A to Z জনা হৈ গ'ল সো আপোনালোকৰ পঢ়াশুনা কিমান লাগিব 12 পাস কৰিব লাগিব এণ্ড আপোনালোকৰ বয়সটো কিমান লাগিব 18 to 30 ইয়াৰ্স লৈকে কোৰ্সটো আমাৰ 6 মাহৰ হয় ডিসিএ বুলি কোৱা হয় ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন ডিসিএ ওকে সো এতিয়া মন কৰিব ডকুমেন্ট কি লাগিব আমি আলোচনা কৰিছো আৰু 5 তাৰিখৰ আগতে আমাক এপ্লাই কৰিব লাগিব 5 তাৰিখৰ পৰত মানে পিছত আমাক সিলেক্টেড কৰিব ঠিক আছে আমাৰ কাউন্সেলিং হ'ব সিলেক্টেড কৰিব তাৰ পিছত আমাক এইখিনি ডকুমেন্ট লৈ আমি এডমিশন কৰিব লাগিব আকৌ মানে যিখন কলেজত সিলেক্টেড পাব সো এতিয়া মন কৰিব সো আপোনালোকে নিজে নিজৰ মোবাইলতে কেনেকৈ কৰিব পাৰিব অনলাইন এপ্লাইটো এতিয়া আমি যাম আমাৰ অফিচিয়েল সাইটত ঠিক আছে ইয়াতে যাব সো ফাইনালি আহিছে মই এবাৰ ইয়াতে ৰিফ্ৰেছ মাৰি দি আছো চাওক ইয়াতে ফাইনালি লিংকটো আহিছে ঠিক আছে ভিডিও তলত লিংকটো দিয়া আছে তাতে গৈ আপোনালোকে ক্লিক কৰিব ক্লিক কৰি দিয়া লগে লগে এনেকুৱা এটা পেজ খোলগা আহিব ইয়াতে লিখা থাকিব বৰ্ডৰল্যান্ড কম্পিউটাৰ ৰেজিষ্ট্ৰেচন ফৰ্ম এনেকুৱা এটা পেজ আহিব অহাৰ পিছত কি কৰিব ইয়াতে আপোনালোকে মন কৰিব ইয়াতে ফাইনালি আপোনালোকে নিজে নিজৰ নামটো টাইপিং কৰিব ঠিক আছে ইয়াত টাচ কৰিব ইউৰ এনসাৰ ফাইনালি নিজৰ নামটো ইয়াতে ক্যাপিটাল দিব মানে সবখিনি ইয়াতে ক্যাপিটাল দিব ঠিক আছে নিজৰ নামটো ইয়াতে লিখিব তাৰ পিছত ইয়াতে নিজৰ দেউতাৰ নাম ফাদাৰ্স নেমটো দিব মাদাৰ্স নেমটো দিব আৰু ইয়াৰ পিছত ডেট অফ বাৰ্থটো দিব লাগিব ডেট অফ বাৰ্থটো কেনেকৈ দিব ইয়াতে টাচ কৰিব টাচ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খোলগা আহিব সাপোজ ধৰি লোৱা আপোনাৰ 2001 হয় তেনেহলে মই ইয়াতে 2005ত ক্লিক কৰিম ইয়াতে ওপৰত যাব লাগিব এণ্ড ইয়াতে ফাইনালি আহি যাব আমাৰ 2001 ইয়াৰ পিছত ধৰি লোৱা যে জুলাই 2 হয় ঠিক আছে মই ইয়াতে সেট কৰি দিম ইয়াতে আহি গৈছে ফাইনালি মন কৰিব 2 জুলাই 2001 এনেকৈ ডেট অফ বাৰ্থটো দিব দিয়াৰ পিছত আপোনাৰ ভিলেজ নেমটো ইয়াতে লিখিব ইয়াতে পোষ্ট অফিসটো লিখিব পিন কোডটো লিখিব ইয়াৰ পিছত কন্টাক্ট নাম্বাৰ আপোনাৰ যেটো কন্টাক্ট নাম্বাৰ আছে হেতু ইয়াত দিব কাৰণ আপোনাক কলিং কৰিব আপোনাক সিলেক্টেড কৰাৰ পিছত কলিং কৰিব ঠিক আছে ইয়াৰ পিছত আপোনাৰ হেফলে ইমেইল আইডিটো দিব আৰু ইয়াৰ পিছত জেন্ডাৰটো ইয়াত টাচ কৰিব মেল ফিমেল আছে যি হয় হেতু দিব দিয়াৰ পিছত ইয়াতে আপোনাৰ আহিব কাষ্ট ইয়াতে ক্লিক কৰিব আপোনাৰ যদি জেনাৰেল হয় জেনাৰেল দিব যদি এসসি এসটি ওবিসি হয় যি হয় হেতু দিব ঠিক আছে এনেকৈ টাচ কৰিব হৈ গল জেনাৰেল আৰু যদি এসসি এসটি হয় দি দিব দিয়াৰ পিছত তলত স্ক্ৰল কৰিব ইয়াতে লিখা আছে হাইয়েষ্ট এডুকেশন কোৱালিফিকেশন আপোনাক মিনিমাম 12 পাস কৰিবই লাগিব মেট্ৰিক পাস হলে কিন্তু নহব ওকে
মিনিমাম 12 পাছ কৰিব লাগিব ইয়াতে চোৱা এইচএছ পাছ গ্ৰেজুৱেট আছে পোষ্ট গ্ৰেজুৱেট আছে সো আপোনালোকে ইয়াতে এইচএছ পাছ দিব আৰু যদি গ্ৰেজুৱেট হয় তেনেহলে ইয়াতে গ্ৰেজুৱেট দিব ঠিক আছে ইয়াতে মই এইচএছ পাছ দি দিছো ইয়াতে এনেকৈ দিব দিয়াৰ পিছত ফাইনালি আহি গ'ল সো আপোনাৰ এইচএছ পাছ পাৰ্চেন্টেজ কিমান আছে ওকে আপোনাৰ পাৰ্চেন্টেজটো কিমান আছে ইয়াতে লিখিব আৰু আমাৰ পাৰ্চেন্টেজটো যদি বাহিৰ কৰিব নোৱাৰে তেনেহলে মোক কমেন্ট কৰি জনাব ওকে ইয়াৰ পিছত আহি গ'ল সো আপোনাৰ চয়েস ইউৰ ডিস্ট্ৰিক্ট আপোনাৰ কোনখন জিলা হয় যেহেতু আমাৰ বিটিআৰ হয় অনলি বিটিআৰৰ ভিতৰত আমাৰ যেহেতু 5খন মান ডিস্ট্ৰিক্ট আছে যেনেকৈ আমাৰ কোকৰাঝাৰ আছে চিৰাং আছে বাক্সা আছে তামুলপুৰ আছে এণ্ড ওদালগুৰি আছে এই 5খন জিলাৰ ভিতৰত আপোনাৰ কোনখন জিলা হয় বা আপুনি কোনখন জিলাৰ ভিতৰত কম্পিউটাৰ কোৰ্সটো কৰিব ইয়াত দিব লাগিব যেনেকৈ কোকৰাঝাৰ দি দিছো দিয়াৰ পিছত ফাইনালি ইয়াতে স্কুল ডান কৰিব কৰাৰ পিছত ইয়াতে আহিছে আমাৰ সো আপোনালোকে মানে কোনখন কলেজত ট্ৰেইনিং কৰিব বা কোনখন কলেজত পঢ়িব ইয়াতে ফাইনালি টাচ কৰিব টাচ কৰি দিয়াৰ লগে লগে ইয়াতে আমাৰ বিভিন্ন ধৰণৰ কলেজবিলাক আহিব ঠিক আছে কোকৰাঝাৰ গভৰ্নমেন্ট কলেজ গোসাইগাঁও কলেজ গাৰ্লছ কলেজ সো ইয়াতে আহিব সাপোজ ইয়াতে আমাৰ দেশে ফকিৰাগ্ৰাম কলেজ ইয়াতে মই টাচ কৰি দিছো ফাইনালি হৈ গ'ল হোৱাৰ পিছত কি কৰিব আপোনালোকে ইয়াতে ফাইনালি সাবমিট এই সব ডাটা ফিল আপ কৰিব মই যেনেকৈ কৈছো ইয়াতে ঠিক আছে দিয়াৰ পিছত ফাইনালি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খোলগাই আহিব যেহেতু মই অলৰেডি এপ্লাই কৰিছো সেইকাৰণে মই আৰু এবাৰ কৰা নাই ঠিক আছে ইয়াতে মই দেখুৱাই দি আছো ফাইনালি সাবমিট কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খোলগাই আহিব ইয়াতে লিখা থাকিব সো আপোনাৰ ইউৰ ৰেসপন্স হ্যাজ বিন ৰেকৰ্ডেড মানে আপোনালোকে ফৰ্ম ফিল আপ কৰিছে ফাইনালি হৈছে বা আপোনাৰ যিখিনি ডাটা আছে সেইটো ৰেকৰ্ডেড হৈছে এতিয়া 5 তাৰিখৰ আগতীয়াকৈ এই আমাৰ অনলাইন এপ্লাইখিনি চলিব তাৰ পিছত কাউন্সেলিং হ'ব বা সিলেক্টেড কৰিব ওকে আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব লগতে আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিও আৰু ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীয়ে শেয়াৰ কৰিব লগতে আমাৰ বিজুটিপ 13 ইউটিউব চেনেল এণ্ড ফেসবুক পেজ সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম